প্ৰিয় দৰ্শক, মাত্ৰ 5বিধ খাদ্য খাওক। আপোনাৰ জীৱনত কেতিয়াও কেলছিয়ামৰ অভাৱ বা নাটনি নহয়। এজন ব্যক্তিক প্ৰতিদিনে 1000 মিলিগ্ৰামতকৈ বেছি কেলছিয়ামৰ প্ৰয়োজন হয়। এজন পূৰ্ণবয়স্ক মানুহে যদি 1000 মিলিগ্ৰাম কেলছিয়াম প্ৰতিদিনে গ্ৰহণ কৰিব নোৱাৰে, তেনেহলে সেই ব্যক্তিৰ শৰীৰত নানা ধৰণৰ শাৰীৰিক সমস্যাই দেখা দিয়ে। হাতৰ বিষ, পিঠিৰ বিষ, কঁকালৰ বিষ, গাঁঠিৰ বিষ আদি অনেক ধৰণৰ সমস্যা প্ৰথমে দেখা দিবলৈ ল'ব। তাৰ পিছত চুলি সৰা, ছালৰ বিভিন্ন সমস্যাৰ লগতে ক্লান্তি, দুৰ্বলতা, স্বভাৱ খিংখিঙীয়া হোৱা, ভালদৰে টোপনি নোযোৱা এনে বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাই দেখা দিবলৈ আৰম্ভ কৰিব। কেলছিয়ামৰ অভাৱত আপোনাৰ শৰীৰত দীৰ্ঘস্থায়ী যিটো প্ৰভাৱ পৰিব সেইটো হৈছে আপোনাৰ হাড় ক্ষয় যোৱা ৰোগ হ'ব, যাৰ ফলত গোটেই জীৱন আপুনি অশান্তিৰ মাজত সময় পাৰ কৰিবলগীয়া হ'ব। কেলছিয়ামৰ অভাৱ হলে আপোনাৰ হাড়ৰ ঘনত্ব কমি যাব। যদি এবাৰ আপোনাৰ এই হাড় ক্ষয় যোৱা ৰোগ হয়, তেনেহলে আপুনি পংগু হৈ যোৱাৰো সম্ভাৱনা প্ৰবল হৈ পৰিব। এই ৰোগ ইমানেই মাৰাত্মক। প্ৰিয় দৰ্শক, আপোনাৰ লগত যাতে এনেকুৱা সমস্যা নহয়, আপুনি যাতে কোনো শাৰীৰিক সমস্যা নোহোৱাকৈ শান্তিৰে থাকিব পাৰে, সেই উদ্দেশ্যেৰে আজিৰ ভিডিঅ'টো আমি প্ৰস্তুত কৰিছো। গতিকে আপোনাৰ শৰীৰত বৰ্তমান কি সমস্যা হৈ আছে বা আপুনি বৰ্তমান কেনেধৰণৰ ৰোগত আক্ৰান্ত হৈ আছে, সেই কথা কমেণ্টত উল্লেখ কৰি কথাখিনি খুব ধ্যান দি শুনি যাওক। আপোনাক আজি এনে কেইবিধমান খাদ্যৰ কথা কম, যিবোৰ খাদ্য যদি আপুনি সঠিক নিয়ম মানি গ্ৰহণ কৰিব পাৰে, তেনেহলে এনে কোনো সমস্যা আপোনাৰ জীৱনত কেতিয়াও নহয়। যি কেইবিধ খাদ্যৰ কথা কবলৈ লৈছো, সেই খাদ্যসমূহত প্ৰচুৰ পৰিমাণে কেলছিয়াম পোৱা যায় আৰু এই খাদ্য খুবেই সহজলভ্য। আপুনি যদি গাঁৱত বাস কৰে, তেন্তে খুব সহজতে এই খাদ্য আপুনি গ্ৰহণ কৰিব পাৰিব আৰু চহৰৰ বাসিন্দায়ো সহজতে এই খাদ্য গ্ৰহণ কৰিব পাৰিব। গতিকে অধিক পৰিমাণৰ কেলছিয়াম থকা সেই খাদ্যসমূহ কি কি আৰু কেনে নিয়মত সেই খাদ্য আপুনি গ্ৰহণ কৰিব লাগিব, সেই কথা ভালদৰে জানি লওক। আপোনাক যি কেইবিধ খাদ্যৰ কথা কবলৈ আগবাঢ়িছো, এই খাদ্য হয়তো আপুনি প্ৰায়ে খাই থাকে, কিন্তু আচল কথাটো হৈছে সঠিক নিয়মত নোখোৱাৰ বাবে সেই খাদ্যৰ পৰা আপুনি কোনো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই। আপুনি ভিটামিন এ খাইছে, ডি, ই বা ভিটামিন কেৰ দৰে গুৰুত্বপূৰ্ণ চলিউবল ভিটামিনবোৰ আপুনি সংগ্ৰহ কৰাৰ চেষ্টা কৰিছে, কিন্তু কেলছিয়ামৰ ঘাটি হোৱাৰ বাবে এই সমস্ত গুৰুত্বপূৰ্ণ ভিটামিনবোৰ আপোনাৰ শৰীৰত শোষণ হোৱা নাই। কাৰণ কেলছিয়ামৰ অভাৱ থাকিলে এই সমস্ত ভিটামিন শৰীৰত শোষণ নহয়। সেইবাবে আপোনাৰ খাদ্যৰ তালিকাত পূৰ্ণ মাত্ৰাত কেলছিয়াম থকাটো অৱশ্যেই জৰুৰী। শৰীৰত পূৰ্ণ মাত্ৰাত কেলছিয়াম থাকিবলৈ হলে আপুনি আজিৰ পৰা আমি কব খোজা এই খাদ্যসমূহ নিয়মিতকৈ খাবলৈ আৰম্ভ কৰি দিয়ক। কি কি খাদ্য কেনেকৈ খাব লাগিব মন দি শুনি যাব। প্ৰথম তথা সহজলভ্য খাদ্যবিধ হৈছে টেঙা দৈ। টেঙা দৈক বহুতেই ঠাণ্ডাৰ শত্ৰু বুলি ভাবে। ঠাণ্ডাৰ দিনত বা কাহ কফজনিত ৰোগ থাকিলে টেঙা দৈ খাব নালাগে বুলি কোৱা হয়, কিন্তু এয়া একেবাৰে ভুল ধাৰণা। আপোনাৰ কাহ, কফ, এলাৰ্জি বা গুৰুত্বপূৰ্ণ শ্বাস প্ৰশ্বাসজনিত ৰোগ হলে টেঙা দৈ খালে এই ৰোগৰ পৰা আপুনি উপশমহে লাভ কৰিব। টেঙা দৈ খালে এই ধৰণৰ ৰোগ দূৰ হৈ যায়। আপুনি কেৱল টেঙা দৈ খোৱাৰ সঠিক সময় আৰু নিয়মটো মানি চলিব লাগিব। লগতে কিমান পৰিমাণে খাইছে সেইটোও অতি গুৰুত্বপূৰ্ণ। টেঙা দৈত প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে। মাত্ৰ একাপ অৰ্থাৎ নৰ্মেল এটা কাপত লোৱা একাপ দৈত 280 পৰা 290 মিলিগ্ৰাম কেলছিয়াম পোৱা যায়। শৰীৰৰ কোনো ক্ষতি নোহোৱাকৈ এই টেঙা দৈ আপুনি কিদৰে খাব সেই কথাও মন কৰিব। যিসকলৰ হৃদৰোগ আছে, যাৰ এবাৰ ষ্ট্ৰক হৈছে বা যাৰ হাই ব্লাড প্ৰেছাৰ, হাই কলেষ্ট্ৰলৰ সমস্যা আছে, তেওঁলোকে অৱশ্যেই টেঙা দৈ খোৱা উচিত। কেৱল দৈ বনোৱাৰ পূৰ্বে গাখীৰখিনি ভালদৰে গৰম কৰি গাখীৰৰ ওপৰত থকা ছালখিনি আঁতৰাই দিব লাগে। তাৰ পিছত সেই গাখীৰৰ পৰা দৈ প্ৰস্তুত কৰি খাবলৈ আৰম্ভ কৰি দিয়ক। দুপৰীয়া আৰু সন্ধিয়াৰ আহাৰ খোৱাৰ মাজৰ সময়খিনিত এই টেঙা দৈ আপুনি খাব পাৰে, কিন্তু সন্ধিয়াৰ পিছত ভুলতো টেঙা দৈ নাখাব আৰু খালী পেটতো কেতিয়াও টেঙা দৈ নাখাব। টেঙা দৈৰ লগত আপুনি সামান্য পৰিমাণৰ পিংক সল্ট অৰ্থাৎ গুলপীয়া নিমখ, সামান্য পৰিমাণে জালুকৰ গুৰি মিহলাই খাব। আপুনি বিচাৰিলে এইখিনি ভালদৰে মিহলি কৰি এটা গিলাচত পানী মিশ্ৰণ কৰিও খাব পাৰে, কিন্তু কেতিয়াও গধুৰ আহাৰ খোৱাৰ পিছতেই টেঙা দৈ নাখাব। দুপৰীয়া আহাৰ খোৱাৰ পিছতেই বা সন্ধিয়া লগাৰ পিছত নাইবা খালী পেটত টেঙা দৈ খালে ই আপোনাৰ শৰীৰত নানা ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। আয়ুৰ্বেদত কোৱা হৈছে যে যিকোনো গধুৰ আহাৰ খোৱাৰ পিছত টেঙা দৈ খালে শৰীৰত বহু সমস্যাই দেখা দিব পাৰে। ভুলভাৱে টেঙা দৈ খালে আপোনাৰ প্ৰথম যিটো সমস্যা হ'ব সেইটো হৈছে হজমৰ সমস্যা। যিসকলে দুপৰীয়া আহাৰ খোৱাৰ পিছত টেঙা দৈ খাব বিচাৰে, তেওঁলোকে অন্তত আহাৰ খোৱাৰ 1 ঘণ্টাৰ পিছতহে টেঙা দৈ খাব। দ্বিতীয় খাদ্যবিধ হৈছে ৰাজমাহ। ৰাজমাহত প্ৰচুৰ পৰিমাণে
পৰিমাণে কেলছিয়াম থাকে। ৰাজমাহত টেঙা দৈতকৈ 1.5 গুণ বেছি মাত্ৰাত কেলছিয়াম থাকে। গতিকে আপোনাৰ খাদ্যৰ তালিকাত আজিৰ পৰাই ৰাজমাহকো অন্তৰ্ভুক্ত কৰি লওক। ৰাজমাহ প্ৰথমেই তিয়াই থব, তাৰ পিছত যিকোনো পদ্ধতিৰে ৰান্ধি আহাৰৰ লগত ৰাজমাহ খাব পাৰিব। কেতিয়াও কেঁচা বা আধা সিজা ৰাজমাহ খাব নালাগে। দৈনিক 100 গ্ৰাম ৰাজমাহ কেলছিয়ামৰ চাহিদা পূৰণ কৰিবলৈ পৰ্যাপ্ত। ক'লা আৰু ৰঙা ৰাজমাহতহে অধিক মাত্ৰাত কেলছিয়াম পোৱা যায়। তৃতীয় খাদ্যবিধ হৈছে তিল। কেলছিয়ামৰ অভাৱ পূৰণ কৰিবলৈ তিল খোৱাটো খুবেই জৰুৰী। আপুনি যদি নিয়মিতভাৱে তিল খোৱা নাছিল, তেনেহলে আজিৰ পৰাই খাবলৈ আৰম্ভ কৰক। ক'লা তিল বা বগা তিল দুয়োবিধতে প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে। দৈনিক এচামুচ তিল খালে আপুনি লাভ কৰিব 80 পৰা 90 মিলিগ্ৰাম কেলছিয়াম। ৰাতি শোৱাৰ আগত বা ৰাতিপুৱা আপুনি এচামুচ তিল খুব ভালদৰে চুবাই খাবলৈ আৰম্ভ কৰি দিয়ক। কিন্তু কোনো গধুৰ আহাৰৰ লগত আপুনি তিল কেতিয়াও নাখাব। গাখীৰ বা অন্য কিবা লঘু আহাৰৰ লগতহে তিল খাব। ই আপোনাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী। চতুৰ্থ খাদ্যবিধ হৈছে সজিনা পাত। সজিনা পাত নিয়মিত খালে কেলছিয়াম অক্ষুণ্ণ থাকে, সেই কথা মন কৰিব। সজিনাৰ পাত গুৰি কৰি খালেহে আপুনি বেছি সুফল লাভ কৰিব পাৰিব। সজিনাৰ পাত ছিঙি আনি থালৰ পৰা সেই পাতবোৰ গুচাই ভালদৰে ৰ'দত শুকুৱাই ল'ব। একেবাৰে মচমচীয়া হোৱাকৈ শুকুৱাই লৈ সেইখিনি ভালদৰে গুৰি কৰি এটা পাত্ৰত ভৰাই ৰাখিব। যদি তাত পানী নলগাকৈ ৰাখে, তেন্তে আপুনি সেই সজিনা পাতৰ গুৰিখিনি 2 মাহলৈ খাই থাকিব পাৰিব। এই সজিনা পাতৰ পৰা তৈয়াৰ কৰা গুৰি এচামুচ লৈ প্ৰতিপুৱা একাপ কুহুমীয়া গৰম পানীত মিহলাই খাবলৈ আৰম্ভ কৰক। আহাৰৰ লগতো খাব পাৰে বা আহাৰ গ্ৰহণৰ 1 ঘণ্টাৰ পিছতো খাব পাৰিব। কিন্তু খালী পেটত খোৱাৰ আধা ঘণ্টাৰ পূৰ্বে পৰ্যাপ্ত পৰিমাণৰ কুহুমীয়া গৰম পানী খাই ল'ব। তাৰ পিছতহে সজিনাৰ গুৰি খাব। একেবাৰে খালী পেটত খালে গেছ বাঢ়ি যাব। আমি কোৱা নিয়ম মানি যদি আপুনি নিয়মিত সজিনা পাতৰ এচামুচকৈ গুৰি খায়, তেনেহলে আপোনাৰ গেছ এচিডিটিৰ সমস্যা কমি আহিব, কোষ্ঠকাঠিন্যৰ সমস্যা নোহোৱা হ'ব। আপোনাৰ শৰীৰত কেলছিয়ামৰ অভাৱ অৱশ্যেই পূৰণ হ'ব। প্ৰচুৰ পৰিমাণে কেলছিয়াম থকা পঞ্চমবিধ খাদ্য হৈছে পালেং শাক। যাৰ ইউৰিক এচিড বেছি নাই, যাৰ কিডনীৰ কোনো সমস্যা নাই, বা পালেং শাক খালে যাৰ ডায়েৰিয়া নহয় বা কোনো ধৰণৰ এলাৰ্জিৰ সমস্যা নহয়, তেওঁলোকে নিশ্চিন্ত মনে দৈনিক পালেং শাক খাব পাৰিব। প্ৰতিদিনে 70 পৰা 10 গ্ৰাম পৰিমাণৰ পালেং শাক খালে আপোনাৰ বহুদিনীয়া পুৰণি কেলছিয়ামৰ অভাৱো দূৰ হ'বলৈ আৰম্ভ কৰিব। কিন্তু এটা কথা খিয়াল ৰাখিব, পালেং শাক কেতিয়াও দুবাৰ গৰম কৰি নাখাব। আৰু পালেং শাক ৰন্ধাৰ আগত অৱশ্যে 30 মিনিট পানীত ভিজাই ৰাখিব। তাৰ পিছত ভালদৰে ধুই লৈ উচ্চ তাপমাত্ৰাত 7 পৰা 8 মিনিট ঢাকি ৰাখি অলপ পৰিমাণৰ নিমখ দি ৰান্ধি খাব লাগে। এনেকৈ ৰান্ধি খালে সেই পালেং শাকত কেলছিয়াম বা অন্যান্য খনিজ উপাদান সমৃদ্ধ হৈ থাকিব। প্ৰিয় দৰ্শক, উচ্চ মাত্ৰাত কেলছিয়াম থকা এইসমূহ খাদ্য আজিৰ পৰা আপুনি সঠিক নিয়মত খাবলৈ আৰম্ভ কৰক। দেখিব খুব কম দিনতে আপোনাৰ শৰীৰৰ নানা সমস্যাৰ পৰা আপুনি মুক্তি লাভ কৰিব পাৰিব। আমি কোৱা 5 বিধ খাদ্য খাব নোৱাৰিলেও অন্তত ইয়াৰ ভিতৰত যিকোনো 3 বিধ খাদ্য প্ৰতিদিনে অৱশ্যেই খাব। ইয়াৰ ফলত আপুনি গোটেই জীৱন নিৰোগী আৰু সুস্থ হৈ থাকিব পাৰিব। আশা কৰো আজিৰ ভিডিঅ'টোৱে আপোনাক সুস্থভাৱে জীয়াই থকাত কিঞ্চিত হ'লেও সহায় কৰিব। এই কথাখিনিৰ পৰা আপুনি যদি অলপ হ'লেও উপকৃত হোৱা বুলি ভাবিছে, তেন্তে আন 10 জনকো ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।